ভাগৱতৰ তাৎপৰ্য হে ৰাম ৰাম নিগদতি সুত শুনিও শৌনক প্ৰমুখে ঋষি যতে বাৰহয় স্কন্ধৰ যিটো তাৎপৰ্য শুনিও তাক প্ৰত্যেক এ ৰাম হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্তে ধৰ্মৰ সাৰ বাৰহ স্কন্ধ মিলি আকে প্ৰতিপাদ্যে শুনা ফল শ্ৰুতি তাৰ মহামুনি শুকদেৱে মৃত্যুমুখী ৰজা পৰীক্ষিতক 7 দিন 7 ৰাতি একেধাৰে ভাগৱত কথা শুনাল আৰু হাজাৰ হাজাৰ ঋষিৰ সন্মুখত প্ৰায় 60,000 ঋষি তাত সমবেত হৈ আছিল। তো 60,000 ঋষিৰ সন্মুখত পৰম পৰাক্ৰমী ৰজা মহাৰাজ পৰীক্ষিতে কৃষ্ণ কথা শুনিলে দেৱৰ দুৰ্লভ মহামুনি শুকৰ শ্ৰীমতী। দেৱৰ দুৰ্লভ শুকমুনি বুলি মই এইকাৰণে কৈছোঁ যে শুকদেৱ যদিও এই বিষয়ী জগতত আমাৰ নিচিনা মনুষ্য অৱতাৰে পৃথিৱীত আহিছিল বা মনুষ্য ৰূপেৰে আহিছিল, কিন্তু পৃথিৱীৰ যিটো মায়াময় জগতৰ আমাৰ শৰীৰত পৰি থকা যিবিলাক বিষয়ী প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা শুকদেৱ মুক্ত আছিল। শুকদেৱৰ শৰীৰত কাল মায়া বেমাৰ আজাৰ সুখ দুখ এইবিলাকৰ কোনো প্ৰভাৱ শুকদেৱৰ শৰীৰত নাছিল, যিটো সম্ভৱ কেৱল বৈকুণ্ঠত থাকিলে। আজি যদি আপোনাসৱৰ ভগৱন্তৰ কৃপাত আপোনাসৱে যদি বৈকুণ্ঠত স্থিতি লাভ কৰে জীৱনৰ অন্তিম ক্ষণৰ পিছত, সেই সাধনাত যদি আপোনালোক সিদ্ধ হৈ আছে আৰু ঈশ্বৰৰ যদি কৃপা হয়, তেতিয়াহে তেনেকুৱা ধৰণৰ সাধনৰ সম্ভৱ হয়। কিন্তু আচৰিত কথা যে মহামুনি শুকদেৱ কিন্তু পৃথিৱীত থাকোঁতে সেইবিলাক সমস্ত শক্তিৰে তেওঁ শক্তিমান আছে। এতিয়া সেইজন শুকদেৱে পৰীক্ষিতক ভাগৱত কথা কৈ 7 দিন ভাগৱতৰ অন্তত যেতিয়া পৰীক্ষিত মুক্তি লাভ কৰিছিল, সেই ঋষিবিলাকে পৰীক্ষিত মুক্তিৰ পিছত আৰু 1000 বছৰ তেওঁলোকে হোমযজ্ঞ কৰিছিল তাৰে পিছতহে। গতিকে 1000 বছৰ হোমযজ্ঞ কৰাৰ অন্তত তেওঁলোকৰ যেতিয়া একো নহ'ল, তেতিয়া তেওঁলোকে পুনৰ শুকদেৱৰ ওচৰলৈ যাওঁতে শুকদেৱে তেওঁলোকক এগৰাকী গুৰু দেখুৱাই দিছিল যে মই আৰু নাযাওঁ, তোমালোকে মোৰ সলনি সুতক লৈ যোৱা। আপুনি নাভাবিব যে আপুনি ঈশ্বৰৰ নাম লৈ আছে, আপোনাৰ ওপৰত ভগৱানৰ দৃষ্টি নাই বুলি আপুনি নাভাবিব। 24 ঘণ্টা আপুনি ভগৱানক যদি কোনোবাটো মুহূৰ্তত পাহৰিও যায়, ভগৱানে আপোনাক এটা মুহূৰ্তও নাপাহৰে। 12 স্কন্ধৰ সমস্ত প্ৰথম স্কন্ধৰ পৰা 12 পৰ্যন্তে এই 12 স্কন্ধ ভাগৱতৰ মূল তাৎপৰ্য হ'ল কি, যে শ্ৰৱণ কীৰ্তন হৰিগুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰে সাৰ। পৃথিৱীত অনেক পন্থা আছে, তাৰ ভিতৰত হৰিগুণ নামকে আৰু হৰিগুণ নামৰ শ্ৰৱণ আৰু কীৰ্তন এই ব্যৱস্থাটোক সমস্ত ধৰ্মৰে সাৰ বুলি ভাগৱতে তাৎপৰ্য কৰিছিল। ভাগৱত শাস্ত্ৰৰ 12 স্কন্ধই সত্যতা নিৰূপণ কৰি এটা সিদ্ধান্ত দিছে, প্ৰতিপাদন কৰিছে কি, যে হৰিগুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰে সাৰ। এইখিনিয়ে হ'ল ভাগৱতৰ সাৰ আৰু সিদ্ধান্ত। গতিকে ইয়াৰ পিছতো ভাগৱতক লৈ কোনোবাই যিমান বিতৰ্ক কৰক, যিমান কি কৰক, সেইবিলাকৰ কোনো মূল্য নাই। মূল্য কি, ভাগৱতে যিটো প্ৰতিপাদন কৰিছে সামৰণি, আৰু এই প্ৰতিপাদন সিদ্ধান্তমূলক প্ৰতিপাদন।
ৰাম পৰে বা পিছলে যদি বা সোধায় তৃষ্ণায় পীড়িত হুয়া নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লয়া। কোনোবাই পৰে পিছল খায়, দুৰ্ঘটনা হ'ব পাৰে, কষ্ট পাব পাৰে, শৰীৰত যন্ত্ৰণা পাব পাৰে, কাৰণ তাপত্ৰয়ো তিনি তাপ আমাৰ শৰীৰত আছে। সেই তিনি তাপৰ বিনাশ কৰোতা কোন? কৃষ্ণ। তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। প্ৰথম শ্লোক ভাগৱতৰ মংগলাচৰণ। সচ্চিদানন্দ ৰূপায় বিশ্বৎপত্যাদি হেতুৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। আমি ভগৱান কৃষ্ণক কিহৰ কাৰণে নমস্কাৰ কৰিছো? কাৰণ আছে, এনেই কৰা নাই। সংসাৰৰ তিনি তাপৰ পৰা আমাক মুক্তি দিব পাৰে। তিনি তাপ কি কি? আধি ভৌতিক তাপ। ভূত মানে ইংৰাজীত ফিজিক্স, ভৌতিক মানে ফিজিকেলি, শাৰীৰিকভাৱে পোৱা কষ্টবিলাকক ভৌতিক তাপ বোলে। শাৰীৰিক তাপ, জ্বৰ হৈছে, ক'ৰবাত খুন্দা খালো, বিষাইছে, ইমান মোৰ আজি হাতখন বিষাই আছে, পৰিলো, কঁকালত দুখ পালো, কিবা হ'ল, কাটিলে ছিঙিলে, যিবিলাক পীড়া পাওঁ আমি, যিখিনি সময়লৈকে পাই থাকো, এইটোক কয় আধি ভৌতিক তাপ। আৰু এটা আছে আধি দৈবিক, দৈৱ ক্ৰমাত হোৱাটো, ইংৰাজীত কয় এক্সিডেণ্টলি, যিবিলাক এক্সিডেণ্ট বশত হয়। আৰু দুৰ্ঘটনা, চৰক পৰিলে, বিদ্যুৎ স্পৃষ্ট হ'ল, দুৰ্ঘটনা হ'ল, কিবা হ'ল, কিবা হ'ল, এইটোক কয় আধি দৈবিক তাপ। আৰু এটা আছে আধি আধ্যাত্মিক তাপ। আধ্যাত্মিক তাপটো কি? মানসিকভাৱে পোৱা যিটো তাপ। আপোনাক মই আজি বেয়াকৈ কৈ দিলো, এইটো তাপ বহুত চিৰস্থায়ী হৈ যাব পাৰে, জীৱনত নাপাহৰিব পাৰোঁ, মোক এই মানুহজনে ইমান বেয়াকৈ কৈছিলে, থাকি যাব পাৰে, একো সঁচা নহয়। এইটো কয় আধ্যাত্মিক তাপ। কিন্তু আধ্যাত্মিক দৃষ্টিভংগীৰে আধ্যাত্মিক তাপ কাক কয় জানে? যিজন ব্যক্তিয়ে জীৱনত এবাৰো ঈশ্বৰ স্মৰণ নকৰিলে, এনেকুৱা জীৱনটো চিৰদিনৰ কাৰণে আধ্যাত্মিক তাপেৰে তাপিত। যিজনে কোনোদিনে ভকতৰ সংগ নাপালে, এনেকুৱা মানুহ পৃথিৱীত বহুত আছে। জীৱনত ভকতৰ সংগই নাপালে, জীৱনত এষাৰ নাম কৃষ্ণ নাম বুলি মুখত লৈ নাপালে, জীৱনত কোনো ভকতৰ লগত কোনো ধৰ্মীয় অনুষ্ঠানত তেওঁ পদাৰ্পণ কৰি নাপালে, কোনোদিনে ভকত বান্ধৱ সজ্জনৰ নামত 1 টকা এটা দান দি নাপালে, কোনোদিনে সজ্জনক ঘৰলৈ আনি এসাঁজ খুৱাই নাপালে, এনেকুৱা মানুহ পৃথিৱীত আছে, অনেক আছে। কিন্তু আছেও, চব আছে, কোটিপতি। গতিকে সদিচ্ছা থাকিলে, কাৰোবাৰ যদি সদ ইচ্ছা থাকে, ভগৱন্তৰ অনুষ্ঠান যদি তেওঁ পাতিম বুলি ভাবে, তেতিয়াহ'লে তেওঁ এনেকুৱা কথা ভাবি কেতিয়াও থাকিব নালাগে, এৰা মোৰ যোগাৰ কৰিব পাৰিম নে নোৱাৰিম, কিবা হ'ব, মন কৰিব লাগে, সি হৈ গৈছে। যোগাৰ ভগৱন্তহে কৰিব, আপুনি মই নিমিত্ত মাত্ৰ। আমাৰ ভিতৰত ঈশ্বৰ সেৱাৰ যিটো সদিচ্ছা, সেইটো শৈশৱ কালৰ পৰাই আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজতো সৃষ্টি কৰিব লাগে, যে বাবা তুমি ভগৱানৰ কৰ্মত কেতিয়াও পিছ হৈ নাহিবা, বা ঈশ্বৰীয় কৰ্মত কেতিয়াও তুমি হাত কোচাই নানিবা। কোনোবাই বিচাৰিছে তোমাৰ যি আছে তাকে তুমি দি দিবা। কোনোবাই নামঘৰৰ কাৰণে আহিছে, যি আছে দি দিবা, কালিলে ভাবিব নালাগে। সেই কথাটো ইয়াত কৈছে যে পৰে বা পিছলে যদি বা সোধাই তৃষ্ণাই পীড়িত হোৱা নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লয়া। মানুহে জীৱনত তিনিটা তাপ, চব তিনিটা তাপৰ ভিতৰতেই তাপবোৰ সন্নিৱিষ্ট হৈ আছে। যি যন্ত্ৰণা জীৱনত নাহক কিয়, জ্বৰ হ'ব পাৰে, পীড়া হ'ব পাৰে, বেমাৰ হ'ব পাৰে, ৰোগ হ'ব পাৰে, ব্যাধি হ'ব পাৰে, যি শৰীৰত কষ্ট আহিল, মানসিকত কষ্ট আহিলে আপুনি ভগৱানৰ ওচৰত অৰ্পণ কৰি দিব। তাৰে উদাহৰণ এটা দিওঁ। পিতামহ ভীষ্মৰ যেতিয়া শৰীৰত সহস্ৰ সহস্ৰ শৰ বিদ্ধ হৈছিলে, এডাল কাঁইট বিন্ধিলেই ধপধপাই থাকে, বিষাক্ত কাৰ হাজাৰ হাজাৰ কাৰ অৰ্জুনে তেওঁৰ শৰীৰত শৰ বিদ্ধ কৰিছে। কিমান বিষাইছে পিতামহ ভীষ্ম। এই পিতামহ ভীষ্মই অন্তঃকৰণে ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰিছিল শৰকাৰ্যাত পৰাৰ পিছত। যেতিয়া কৃষ্ণ আহি তাত উপস্থিত হৈছে, ভগৱান কৃষ্ণক স্তুতি কৰিছে, হে প্ৰভু মোক তুমি এটা কৃপা কৰা, কাৰণ মই মোৰ ইচ্ছা মৃত্যু, মই যিমান দিনলৈকে ইচ্ছা মই থাকিম, কিন্তু এই যিমান দিনলৈকে মোৰ থাকিবলগীয়া হয়, মোৰ যাতে এই শৰীৰৰ যন্ত্ৰণাবিলাক
নাহে জানো? ভগৱানে গৈ পিতামহ ভীষ্মক স্পৰ্শ কৰি দিছে শৰীৰ, তৎমুহূৰ্তত সমস্ত বিষ নাইকিয়া। গতিকে তেওঁ বিষহীন শৰীৰেৰে তেওঁ গোটেই 9 দিন আছিলে। 9 দিন তেওঁৰ কোনো ধৰণৰ বিষ অহা নাই। 28 দিন ভগৱানৰ সুদৃঢ় হাতেৰে জাম্বুবন্তক খুচিয়াইছে, প্ৰহাৰ কৰিছে। 28 দিনৰ দিনা জাম্বুবন্তই প্ৰাৰ্থনা কৰিছে ভগৱানক, যিজনক ভজিছিলো তেওঁৰ ৰূপটো এবাৰ দেখুৱাব লাগে। তেতিয়া সেই গুহাৰ ভিতৰতে ভগৱান কৃষ্ণই শ্ৰীৰামৰ ৰূপটো অলপ সময়ৰ কাৰণে দেখুৱাই আছে। তেতিয়া জাম্বুবন্তই প্ৰাৰ্থনা কৰিছে, আগে নিচিনিলো এবেকে জানিলো, তেন্তে তুমি শ্ৰীৰাম, অজ্ঞানিক মুখ প্ৰভু সমীয়ক চৰণে কৰো। তেতিয়া ভগৱানে তেওঁক সমস্ত শৰীৰ অমৃত হাতেৰে একবাৰ এনেকে স্পৰ্শ কৰি দিয়াৰ লগে লগে 1 ছেকেণ্ডত সকলো বিষ। গতিকে শৰীৰত যদি বিষ আহে, পীড়া আহে, তাপ আহে, এনেকে চিন্তা কৰি থাকিব যেন আপোনাৰ শৰীৰটো ভগৱন্ত পুৰুষে আহি স্পৰ্শ কৰি আছে। এবাৰ ভাবিবচোন অন্তঃকৰণে, যি কি নহওক নমো হৰি বুলি ডাকি উচ্চ কৰি ইয়াতে কৈছে, পৰে বা পিছলে ক্ষুধা তৃষ্ণা, ক্ষুধা মানে ভোক লাগিছে, তৃষ্ণা পিয়াহ লাগিছে, সকলোতে ঈশ্বৰৰ নাম এবাৰ আপুনি নমো হৰি হে কৃষ্ণ প্লিজ এবাৰ উচ্চস্বৰে আপুনি যদি ডাকে, হৃদয়েৰে যদি আপুনি তেওঁৰ নাম স্মৰণ কৰে, তেতিয়াহ'লে কি হয় বুলি কৈছে, এ ৰাম এতে কতে তাৰ যতে কপাতক অনেক কোটি জন্মৰ তাতে লাগে জুই পুৰি ভস্ম হুই মহাশুদ্ধ এনৰ। ঈশ্বৰীয় চিন্তাৰ ব্যতিৰেকে যদি বেলেগ চিন্তা মনলৈ আহি গ'ল, তেতিয়াহ'লে সেইটো পাম। তাৰমানে আপোনাৰ চিন্তাটো সলনি হ'ব ধৰিছে। মানুহৰ আটাইতকৈ ডাঙৰ কথা কি জানে, মানুহে নিজক স্বতন্ত্ৰ চিন্তাৰে চিন্তা কৰি চাব পৰা। তো এইটো কি হয়, সৰুৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাকক আমি তেওঁলোকক স্বতন্ত্ৰ অভ্যাসেৰে অভ্যাসিত কৰিব লাগে, যাতে কাৰো ওপৰত তেওঁলোক নিৰ্ভৰশীল হৈ থকাৰ মানসিকতাটো তেওঁলোকৰ যাতে নাহে। তো এই চিন্তাটো হ'ল পুণ্যৱন্ত চিন্তা, মানে এই মই নিজৰ কামখিনি নিজে কৰিও কাৰোবাক মই সহায় কৰিব পাৰোঁ নেকি, এই চিন্তাটোত থাকিব লাগে। পাৰোঁ নেকি মই কাৰোবাক কিবা অলপমান সহায় কৰি দিবৰ কাৰণে। মানে আপুনি যে ডাঙৰ ডাঙৰ সহায় কৰিব লাগিব, তেতিয়াহে আপুনি এগৰাকী সহায়কাৰী ব্যক্তি, এনে নহয়। আপোনাৰ যেতিয়া ৰামচন্দ্ৰই সেতু বান্ধিছিল, ডাঙৰ ডাঙৰ শিলবিলাক বান্দৰবিলাকে দাঙি দাঙি লৈ যায়, আৰু ভৰিৰ তলে তলে নেউলবিলাক ফুৰে, খোজকাঢ়িবলৈ দিগদাৰ হয় বান্দৰবিলাকক। কৈছে ৰামচন্দ্ৰক যে এই নেউলবিলাকৰ কি কাম, সিহঁতে এনেকে ঘূৰি ফুৰিব লাগিছে। ৰামচন্দ্ৰই সুধিছে, তোমালোকে কি কৰি আছা আচলতে? কৈছে, প্ৰভু আমিতো আৰু শিল দাঙিব নোৱাৰো। গতিকে লাখ লাখ নেউল আহিছিল তাতে, এই নেউলবিলাকে সাগৰত ডুব মাৰি দিয়ে, পানীত গাটো টিকাই লৈ তিয়াই লৈ পেলাই এই বালিত এনেকে লুটি বাগৰ দিয়ে, দি দৌৰি গৈ এই সেতুৰ ওপৰত গাটো এনেকে জোকাৰি দিয়ে। সেই বালিবিলাক শিলৰ ফাকে ফাকে সোমাই ৰাস্তাটো নিমজ কৰি পেলাইছে সিহঁত। কৈছে, প্ৰভু তোমাৰ চৰণ যুগল পদুম ফুলৰ দৰে এই শিলৰ ওপৰে ওপৰে ইমান কষ্ট পাবা, সেইকাৰণে আমি আৰু নেউলে কি কৰিম, আৰু আমাৰোতো কিবা এটা অৰিহণা লাগিব, ৰামৰ সেৱা কৰাৰ সুযোগ পাইছো জীৱনত। গতিকে আমি আৰু যি পাৰিছো শৰীৰেৰে, নোম এসোপা নোমত বহুত বালি লাগি আহে, গতিকে আমাৰ এই বালিবিলাকেৰে বান্দৰ সেনানী বনোৱা এই শিলৰ ৰাস্তাটো নিমজ আৰু মসৃণ হ'ব, য'ত তোমাৰ পদুম ফুলৰ দৰে চৰণ যুগলে যাতে কষ্ট নাপায়। আমি এইখিনিয়ে কৰিব পাৰিছো। গতিকে বান্দৰৰ প্ৰকাণ্ড শক্তিৰ সিটোকো আপুনি নুই কৰিব নোৱাৰে, সেইটোতো প্ৰধান দৃষ্টিগোচৰ, বা বান্দৰে সেইটো বান্ধিছে, কিন্তু সাধাৰণ এটা নেউলৰ সেই বালিখিনিও কম নহয়। গতিকে মানসিকতাটোৰ ওপৰত নিৰ্ভৰ কৰে, কি মেণ্টেলিটিত আপুনি কাম কৰিছে, নহয় বা কথাটো সেয়া। হে ৰাম ৰাম, যিটো জনে কৰে কৃষ্ণৰ শ্ৰৱণ, কৃষ্ণৰ কৰি কীৰ্তন, ইহাৰ চিত্তত হুৱন্ত প্ৰৱেশ,
ভগৱন্ত নাৰায়ণ। যিজনে কৃষ্ণ নাম চিন্তা কৰি থাকে তেওঁৰ হৃদয়ত কৃষ্ণ স্থিতি হৈ থাকে, তেওঁৰ হৃদয়ত ভগৱান বহি থাকে। ঈশ্বৰে নিজে কৈছে যে নেৰো তাৰ হৃদয়ক সখী সৰ্বক্ষণে। কোনোবা এখন হৃদয়ৰ পৰা যেতিয়া মোৰ নাম বাৰে বাৰে উচ্চাৰণ হৈ থাকিব সেইখনত আৰু মই বহি ল'ম, আৰু সেইখন হৃদয় মই নেৰো আৰু, কাৰণ তেওঁ মোকেই যিহেতু বিচাৰি আছে। কিন্তু মই যদি কোনোদিনেই ভগৱানক নামাতো বা মোক ভগৱানক মাতাৰ প্ৰতি মোৰ যদি কোনো সদিচ্ছা নাই, তেতিয়াহ'লে মই কেনেকে, তেওঁ কিয় আহিব মোৰ ওচৰলৈ? সেইকাৰণে কৈছে কৰ্ণপথে ভকতৰ হিয়া প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত। কৰ্ণপথেৰে ভগৱান আপোনাৰ হৃদয়ত সোমাবৰ কাৰণে সৰ্বথা সাজু হৈ আছে, কিন্তু আপুনি কাণখনত সেই ৰাস্তাটো খুলি নিদিয়ে, নুশুনে আপুনি। কেনেকে ভগৱান? সেইকাৰণে ইয়াতে কৈছে যে কোনোবাই যদি ভগৱানৰ শ্ৰৱণ কীৰ্তনত তেওঁ মনোনিৱেশ কৰিলে, হৰি কথা বুলি ক'লেই তেওঁ মানে ব্যাকুল হৈ যায়, তে সেইজনক হৃদয়ত ভগৱন্ত পুৰুষে আহি প্ৰৱেশ কৰি থাকে বুলি দিছে, ক'ব নোৱাৰা। আর এতেকে পাতে কপলাই তার যেন সূর্যর আগে আন্ধার, প্রচণ্ড বতাহে যেন উৰুৱাৱে নথাকে মেঘ সঞ্চাৰ। যেনেকে অমাৱস্যাৰ ৰাতিটো ইমান অন্ধকাৰ, কিন্তু সেই অন্ধকাৰ ৰাতিটোৰ জানো কিবা স্থায়িত্ব আছে জানো? চক্ৰবত পৰিৱৰ্তনতে দুখানিছ সুখানিছ। মানুহৰ জীৱন চক্ৰত কেতিয়াবা যদি দুখ থাকে আকৌ কেতিয়াবা সুখ আহিব, আকৌ কেতিয়াবা দুখ আহিব, গতিকে আমি সুখত থাকিলে একো নাভাবো, সেইকাৰণে সুখৰ দিনকেইটা সোনকালে যোৱা যেন লাগে। স্মৰণ কৰিলে মানুহৰ জীৱনৰ পৰাও সেই দুখৰ দিনবিলাক কেনেকে গুচি যাব কোনেও ক'ব নোৱাৰে। গতিকে দুখ হৰণ কৰোঁতে একমাত্ৰ ঈশ্বৰ। সেইকাৰণে কৈছে যেনেকে সূৰ্য ওলোৱাৰ লগে লগে ৰাতিৰ এন্ধাৰ পলাই গুচি যায়, কাল মেঘে সূৰ্যক ঢাকি ধৰে, প্ৰচণ্ড বতাহ অহাৰ লগে লগে সেই মেঘ আঁতৰি যায়, ঠিক তদ্ৰূপ আপোনাৰ জীৱনটো যদি কেতিয়াবা সেই দুখৰ মেঘে যদি আপোনাক আচ্ছন্ন কৰিছে, তেতিয়াহ'লে আপুনি ভগৱন্তক স্মৰণ কৰক, ভগৱন্ত পুৰুষে সেই মেঘ আঁতৰাই দি আপোনাকো স্বচ্ছ আৰু নিকা কৰিব। চিন্তা কৰিবলগীয়া একো নাই। কিন্তু ইয়াৰ কাৰণে মূল বস্তুটো কি? বিশ্বাস। বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। হে ৰাম হৰি কীৰ্তনে খে জানা মহাবল, সমস্তৰে হৰে পাপ, তাত বেতিৰেকে যতয়ান কথা, সমস্তে মিছা প্ৰলাপ। যদি হৰি কথা নকয়, কেৱল বিষয় কথা যিবিলাক মানুহ কৈ থাকে, হৰিবিহীন কথাবিলাককো শাস্ত্ৰই প্ৰলাপ বুলিয়ে কৈছে, মূল্যহীন কথা। এনেই মানুহ বেলেগ কথা ক'লে কি হ'ব জানে? আজি যদি 4জন মানুহ লগ লাগিছোঁ, আমি যদি এটা বেলেগ কাৰোবাৰ প্ৰসংগ উলিয়াইছোঁ, কথাখিনি শেষ হোৱাৰ পিছত 4জন মানুহ যেতিয়া 4 দিশে যাব, একেটা আলোচনাই 4টা বেলেগ বেলেগ ৰূপত গুচি গ'ল। তাৰপিছত কোনে বা কি বুজিলে, আপুনি বা কি মানসিকতাৰে ক'লে, বেলেগ হৈ গ'ল। তো এতিয়া কিন্তু আপুনি যদি হৰি কথা পাতে, তাতকে সেইখিনি সময় বেলেগৰ কথা পাতাতকে যদি জানাই নাজানে আপুনি যি জানে আপোনালোকে হৰি কথা পাতক। হৰি কথাই বেলেগ বেলেগ ৰূপ ল'লেও তাৰ পৰা কাৰো একো ক্ষতি নহয়, বৰং বেলেগ বেলেগ সোৱাদ পাব মানুহে। আজি এইটো অধ্যায়ে পাপে যদি পঢ়ে আপোনালোকে এটা বেলেগ সোৱাদ পাব, কাৰ্তিক শইকীয়া যদি বহে এটা বেলেগ সোৱাদ পাব, সুৰজিত এটা যদি বহে এটা বেলেগ সোৱাদ পাব, কিন্তু সোৱাদ পাব। যে ৰিজু পাঠকে পঢ়িলেহে সোৱাদ, এনে নহয়, যোনে বহে চবতে সোৱাদ পাব। তাৰমানে হৰি কথা যিমান বেলেগ হ'লেও তাৰ সোৱাদ কেতিয়াও নকম। কিন্তু আজি এটা বেলেগ মানুহৰ চৰিত্ৰৰ কথা যদি আমি পাতো, সেইটো কিন্তু ভয়ংকৰ ৰূপ লৈ ল'ব পাৰে, যিটো এটা ভাবিবই নোৱাৰে। গ্ৰাম্য কথা বিনাশন উত্তম শ্লোকৰ পদ উপজয় সাধুৰ সংগত। গ্ৰাম্য কথা মানে বিষয় কথা, বিষয় কথাৰ পৰা বঞ্চিত হৈ থাকিব। লগ লাগিলেই ভাল কথা পাতিব লাগে, ঈশ্বৰ সম্বন্ধীয় কথা পাতিব লাগে। একো নাই দুটা ঘোষা হ'লেও গাওঁ, একো নাই জানাই নাজানে বৰগীত এফাকি হ'লেও গাওঁ, একো নাই কীৰ্তন এটা হ'লেও গাওঁ। এয়া হে ৰাম যিটো বাক্য সবে কৃষ্ণ কন কহে, নকৰে নাম প্ৰখ্যাত, সেহি মিছা বাক্য সেহিটো অসতি,
অসন্তৰ কথা যত, যিবিলাক বাক্যত কৃষ্ণৰ কথা নাই, নামক প্ৰসিদ্ধ হিচাপে যিবিলাক বাক্য, এতিয়া মই যিবিলাক কথা ইয়াত কৈ আছো, মই যিমান পাৰো যত্ন কৰিছো কৃষ্ণক প্ৰসিদ্ধ কৰিবৰ কাৰণে, কৃষ্ণ নামক প্ৰখ্যাত কৰিবৰ কাৰণে মই যত্ন কৰিছো। কিন্তু এনেকুৱাকে যিবোৰ কথা আমি পাতো, যিবিলাক কথা কৃষ্ণ কথা নাই, সেইবিলাক কথা কি বুলি কৈছে? অসন্তৰ বাক্য আৰু অসতি বুলি কৈছে। অসতি মানে বুজিয়ে পাইছে, বেবিচাৰে কথা। এইবিলাকৰ পৰা কোনো উপকাৰ নাই, ক্ষতি আছে, বৰং লাভটো নাইয়েই, ক্ষতি অধিক হোৱাৰ সম্ভাৱনা আছে। আমাৰ নামবিলাকৰ, নামঘৰবিলাকতে নামো শেষ হ'ল আৰু বাৰে ভুচু কথা আৰু ইজনে সিজনে 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 মই মনে মনে থাকক ক'বলৈ বাধ্য হয়। সেয়াতো দূৰৰ কথা। ভাগৱত পাঠ চলি থাকিলে মানুহে নামঘৰবিলাকত বক্তৃতা দি আছে ইমান ধুনীয়া, আপোনালোকে কথা নক'বচোন, আপোনালোকে কথা নক'বচোন, এই কথা নক'ব বুলি যেতিয়া 4জন মানে চিঞৰে, সেইটো আৰু বেছি হুলস্থুল। কাক বুজাব আপুনি? হে ৰাম সেহি মহাসত্য, সেহি সে মংগল, সেহি মহাপুণ্যচয়, কৰে যিটো বাক্য ঈশ্বৰ কৃষ্ণৰ, গুণ নাম অভ্যুদয়। সেইবিলাকেই শ্ৰেষ্ঠ বাক্য, সেইবিলাকে মহা গুণৱান বাক্য, যিবিলাক বাক্যত ঈশ্বৰ কৃষ্ণৰ নামৰ অভ্যুদয় হয়। অভ্যুদয় মানে উৎপন্ন হয়। হে ৰাম সেহি মহাৰম্য, মহন্তৰ তাত, বাঢ়ে প্ৰীতি নৱ নৱ, মহন্তে তাহাতে প্ৰেম উপজয়, মনৰ মহা উৎসৱ। সেই মহাৰম্য মহন্তসকলৰ তাতেই প্ৰীতি নৱ নৱ, নতুন নতুন প্ৰেম সৃষ্টি হয়, আনন্দ আহে। ক'ত? য'ত হৰি কথা পাতে। সন্তসকলে সদায় হৃদয়ত কৃষ্ণ স্মৰণটো থাকে। সেইকাৰণে কৃষ্ণ স্মৰণৰ দ্বাৰা জীৱনত যিবিলাক কৰ্ম সাধিত কৰে, সেই কৰ্মবিলাক মংগলজনক কৰ্ম হয়। কৃষ্ণ স্মৰণৰ দ্বাৰা যদি গছপুলি এটা ৰুই দিলে, সেই গছৰ ফলো অমৃতময় হ'ব। কৃষ্ণ ভাৱনাৰে যদি অন্ন ৰান্ধিছে, সেই অন্ন ল'ৰা ছোৱালী খালে, সেই অন্নৰ পৰা কি হ'ব? মহাফল প্ৰাপ্ত হ'ব। সেই সতি সন্ততিবিলাক আপোনাৰ ভাল চিন্তা হ'ব। সেইকাৰণে মানুহে সৰ্বদা তেওঁৰ জীৱনত যি কৰ্ম নকৰক কিয়, সদায় কৃষ্ণ ভাৱনাৰে কৰিব লাগে। সেই কামৰ পৰা কাৰো বেয়া ফল নহয়। হে ৰাম সেহি মহাৰম্য, মহন্তৰ তাত, বাঢ়ে প্ৰীতি নৱ নৱ, মহন্ত তাহাতে প্ৰেম উপজয়, মনৰ মহা উৎসৱ। মনত যেতিয়া উৎসৱ হৈ থাকে, ঈশ্বৰৰ নামৰ উৎসৱ যেতিয়া ভিতৰত চলি থাকে, মানুহজনৰ মুখমণ্ডলত এটা উজ্জ্বলতা দেখা পায়। হে ৰাম উত্তম শ্লোকৰ, গুণ যশ গাৱে, যিটো বাক্য নিৰন্তৰ। উত্তম শ্লোকৰ গুণ যিটো গাৱে, উত্তম শ্লোকৰ গুণ, উত্তম শ্লোক কোনবিলাক? ভাগৱতৰ শ্লোকবিলাকক উত্তম শ্লোক বুলি। সেহিকে হৰিষ বঢ়াৱে, সেহিকে সুখয় সুখ সাগৰ। হৰিষ, হৰিষ মানে আনন্দ। কৃষ্ণ গুণনামে আপোনাৰ জীৱনত আনন্দ সমুদ্ৰ বৃদ্ধি কৰিব আৰু সুখ সাগৰখন শুহি পেলাব। উত্তম শ্লোকৰ গুণ গাওক, আপোনাৰ যশস্যা দিনে দিনে বাঢ়ি যাব। আৰু নানা চিত্ৰ পদে ৰচিত শিবাক্য, শুনন্তে অমৃত প্ৰায়, কিন্তু হৰি যশ জগতে পবিত্ৰ, নাহিকে যাত সদায়। নানানটা চিত্ৰপদে মানুহে হোৱা কথাটোকো নোহোৱা কৰিব, নোহোৱাটোকো হোৱা কৰিব, ৰৌটোকে ঢৌ কৰিব, ঢৌটোকে ৰৌ কৰিব। কিন্তু সেনেকুৱা ধৰণৰ কথাবিলাকত কিন্তু কি নাই? হৰিৰ যশ নাই। সেইকাৰণে সেইবিলাক কথাই জগতক পবিত্ৰ কৰিব নোৱাৰে। আপুনি ঈশ্বৰৰ কথা ইমান ৰং সানি কওকচোন, চাওঁ কিমান পাৰে। যিমান পাৰে ঈশ্বৰৰ কথাটোকে ৰং সানি ধুনীয়াকে কওকচোন। আমাৰ ঈশ্বৰ এনেকুৱা, ঈশ্বৰৰ নাম ল'লে এই হয়, নাম ল'লে বহুত ভাল লাগে, আপুনি এবাৰ লৈ চাওকচোন, কওক। তো এই যিবিলাকত ঈশ্বৰবিহীন কথা যিবিলাক মানুহে কয়, কোনে শুনে বুলি কৈছে? আৰ কাক তুল্য সিটো কামী পুৰুষৰ, জানিবাৰ অতিৰ স্থান, পৰম ভকত যতনে শুনন্ত, তাত নপাতন্ত কান। কিন্তু হৰি কথা ৰসেৰে যিবোৰ কথা বিধৌত হৈ থাকে, ভক্তসকলে সেই কথাহে যত্ন কৰি শুনে। সেইবোৰ কথা শুনিবলৈ যত্ন কৰে। ত্ৰিপাল টানিছে, কিয় টানিছে? যত্ন, ঈশ্বৰৰ কথা শুনিম। প্ৰবন্ধ কৰা হৈছে, এইটো প্ৰবন্ধ বুলি কয়।
জাগা জোগা চাফ চিকুণ কৰা হৈছে, আসন পাৰা হৈছে, বন্তি জ্বলোৱা হৈছে, ব্যৱস্থা কৰা হৈছে. তাৰমানে কি এইবিলাক প্ৰবন্ধ, কৃষ্ণ কথা শুনি মানুহ এইবিলাক যত্ন বুলি. যিবিলাকে যত্ন কৰিছে সিহঁতৰো পুণ্য হৈছে. যোনে কৰিছে তেওঁলোকে সেই পুণ্যৰ ফল আদায় কৰিছে. ৰাম যেতিয়া বনবাসলৈ গ'ল তেতিয়া লক্ষ্মণে নিজে নিজে গুচি গ'ল লগত. লক্ষ্মণৰ লগ ধৰা নাছিল. লক্ষ্মণ লগ ধৰা নাই, মই যাম, মই তোমাৰ সেৱাত মই থাকিম. 14 বছৰ সেৱাত আছে, টোপনি মাৰা নাই 14 বছৰ. তো তেওঁ গুচি গ'ল. তাৰপিছত ভৰতে যাব খুজিলে, ভৰতকতো নিনিলে. ভৰতে কি কৰিলে, বনবাসীৰ নিচিনা থাকি 14 বছৰ তেওঁ ৰামতকে বেছি কঠোৰ ব্ৰত পালন কৰিলে. যেতিয়া এই মথুৰাত থকা সেই অসুৰ ৰজাটোক বধ কৰিব লগা হ'ল, তেতিয়া লক্ষ্মণে যাব ওলাল, ভৰতে যাব ওলাল. তেতিয়া এই শত্ৰুঘ্নই কৈছিলে যে মই যাম, কাৰণ 14 বছৰ বনবাসত লক্ষ্মণ গ'ল, ভৰতে এনেকে থাকিলে, মোক নিদিলে একো সুবিধা, গতিকে এইবাৰ মোক দিব লাগিব. ৰামে তেওঁক দিলে. তাৰমানে ঈশ্বৰৰ কৰ্মত যোনে আগবাঢ়িব, যাৰ ফলত কি হ'ল, মথুৰাৰ দৰে প্ৰচণ্ড শক্তিশালী ৰজাৰ তেওঁ ৰাজসিংহাসনত ৰামে তেওঁক অভিষেক কৰিলে. যুদ্ধৰ আগতে অভিষেক কৰি পঠিয়াইছে তেওঁ, তুমি ৰজা আজিৰ পৰা মথুৰা, মই তোমাক বনাই দিলো. অথচ সেইজন অসুৰ মৰাই নাই. শিৱৰ ত্ৰিশূল লৈ পেলাই পৰম শক্তিশালী অসুৰ আছিলে, তেওঁ কিন্তু মৰাই নাই. তেতিয়া নমৰোতে ৰামে তেওঁক অভিষেক কৰিছে. বিভীষণক লংকাৰ ৰাৱণ নমৰোতে লংকাৰ ৰজা পাতিছে. ঈশ্বৰে যদি ভাবে আপোনাক এই স্থানত বহুৱাই পেলাই ৰজা পাতিম, কাকো সুধিব নালাগে নহয়. ৰাৱণ মৰাই নাই, তথাপি মই লংকাৰ ৰজা তোমাক মই পাতি দিলো. হেৰি মথুৰাৰ সেই অসুৰ ৰজা মৰাই নাই, তেওঁ মথুৰাৰ ৰজাক অভিষেক কৰিছে. আপোনাক যি ইচ্ছা সেই স্থানত ভগৱন্ত পুৰুষে বহুৱাই দিব পাৰে, কিন্তু পিছৰ ফালে দায়িত্বটো তেওঁৰহে. আর যি কথাত কৃষ্ণ আসন্ত সাক্ষাতে মহামহন্তৰ গতি, নিৰ্মল ভকত সকলে তাতে সে কৰন্ত সদায় ৰতি. যি কথাত সাক্ষাৎ ভগৱন্ত পুৰুষৰ বাণী প্ৰকাশ হয়, সেই কথাত নিৰ্মল ভকতবিলাকে তাত সদায় অৱগাহন কৰে, স্নান কৰে, তাতে যায়. সেই যাব লাগিব তাত. কিছুমান এনেকুৱা তীৰ্থস্থান আছে সদায় লক্ষ লক্ষ মানুহ থাকে তাতে, আৰু কিছুমান এনেকুৱা নামঘৰ আছে মানুহে নাযায় তালৈকে. ধুনীয়া নামঘৰ কিন্তু ধুনীয়া মন্দিৰ, মানুহ নাযায়. কিয় নাযায়? তাত সেই নিৰ্মল অৱস্থাটো হয়তো তেওঁলোকে নিৰ্মাণ কৰিব পৰা. চৈতন্য কোনে কৰে? আজি এটা নামঘৰ চৈতন্য কেতিয়া হ'ব? ভকতে চৈতন্য কৰিব লাগিব. ভকত গ'লেহে নামঘৰ চৈতন্য হ'ব. ভকত নোযোৱা নামঘৰৰ কি মূল্য থাকিব? ভকত নোযোৱা মন্দিৰৰ কি মূল্য থাকিব? যিখন ঘৰত ভকত নাহে সেইখন গৃহস্থৰ কি মূল্য থাকিব? হে ৰাম, সেহি মহাবাক্য লোকসমূহৰ পাতে কৰি বিঘাত, কেশৱৰ যশে অংকিত যি নাম প্ৰতিপদে আছে যত. সেই মহাবাক্য লোকসমূহৰ পাতে কৰে বিঘাত, পাপক খণ্ডিত কৰিব পৰা বাক্য ক'ত? য'ত কেশৱৰ নাম অংকিত হৈ থাকে. কেশৱৰ বাক্যে অংকিত যি বাক্য, মোৰ প্ৰত্যেকটো শব্দত কেশৱৰ গুণানুকীৰ্তন অংকন হ'ব লাগিব. তেতিয়াহ'লে আপুনি কিমান নাম জপিব লাগিব, কি পৰ্যায়ৰ ভকত আপুনি হ'ব লাগিব, তেতিয়া কাৰোবাক আপুনি আশীৰ্বাদ দিবৰ কাৰণে আপোনাৰ বাক্যত কৃষ্ণ কেশৱৰ যশ অংকিত হ'ব পাৰিব লাগিব. যি ক'ব তাত কৃষ্ণ চিন্তাটো সোমাই থাকিব পাৰিব লাগিব. সেইকাৰণে এই প্ৰভাৱটো আনিবৰ কাৰণে, ঐশ্বৰিক প্ৰভাৱ এটা সম্পন্ন পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ভকতসকলে কিন্তু সাধনাত ৰত হ'ব লাগিব. সাধনা অবিহনে এইটো কথা ইয়াতে তাকেই গৈছে. সেহি মহাবাক্য লোকসমূহৰ পাতে কৰে বিঘাত. আজি আপোনাৰ পাপ, মই দায়বদ্ধতা ল'ব পৰা শক্তি, আপোনাৰ পাপ ভাঙি ছন্ন বিচ্ছন্ন কৰিব পৰা শক্তি মোৰ থাকিব লাগিব, তেতিয়াহে মই আপোনাৰ সেৱা গ্ৰহণ কৰিব পাৰিম. লোকসমূহৰ মানুহৰ ভিতৰত, মানুহৰ মাজত সৃষ্টি হোৱা পাপক ছন্ন কৰি দিবৰ কাৰণে, তছনছ কৰি দিবৰ কাৰণে মোৰ বাক্য কিমান শক্তিশালী বাক্য হ'ব পাৰিব. হে ৰাম ৰাম, আর কহন্তা থাকিলে আপুনি শুনয়, শুনন্তা থাকিলে গাৱে,
একলে স্মৰে সেই যিটো হৰি নাম সেহি সে মুখ পাৱে। যদি শুনন্তা থাকে, যদি কহন্তা থাকে, তেতিয়াহ'লে আপুনি গাওক। যদি কোনোবাই মানে আপোনাৰ পৰা কৃষ্ণ কথা শুনিব খোজে, যি জানে আপুনি তাকে কওক আনন্দৰে। এই ভাব মই অকণমান আপুনি ভগৱানৰ কথা ক'ব নেকি? বহক আপুনি যি জানে, কিবাটো জানে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰে জানা জনকল্পতৰু তাহান্ত বিনাই নাহে নাহে আমাৰ পৰম গুৰু শংকৰদেৱ গুৰুজনাক তেওঁতকৈ আৰু পৰম গুৰু আমাৰ নাই। কৃপাল গুৰু তেওঁ। আমাক এই কথা কোনে কৈছে? মহাপুৰুষ মাধৱদেৱে কৈছে। ক'ত কৈছে? নামঘোষাত কৈছে। কোনে যি জানে, কোনোবাই শুনিব খুজিছে যিহেতু আপুনি কওক। আৰু যদি আপুনি দেখিছে যে আজি দেখোন খোৱা মানুহ আছে, সেইদিনাখন আপুনি মৌন হৈ যাওক। বাপ দিয়ক কৈছে, আপুনি কওক, আজি আৰু মই শুনিমে। আপুনি সিদিনাখন বোলে কওঁতাও নাই শুনোতাও নাই, সিদিনাখন কি কৰিব? অকলে হলেও কীৰ্তন কৰক, একলেও স্মৰণ কৰক, ভিতৰে ভিতৰে স্মৰণ কৰি থাকক। কওঁতাও নাই আজি, শুনোতাও নাই। সেহিহে মুখ হ'ব পায় আৰু সেইজনেহে মুক্তি পাব জগতৰ পৰা।